নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ এই ইউটিউব চেনেল ষ্টাডি উইথ ফানলৈ। আজি আমি শ্ৰদ্ধাৰ অভিজিত শইকীয়া ছাৰৰ জৰিয়তে দশম শ্ৰেণীৰ দশম অধ্যায় বিত্তৰ অনুশীলনী 10.2 আলোচনা কৰিবলৈ ওলাইছোঁ। তেন্তে বলকচোন ভিডিঅ'টিৰ ফালে আগবাঢ়োঁ। Good morning, dear students. So welcome to today's class. So আজি তোমালোকৰ বাবে মই এক্সাৰসাইজ 10.2 যিখিনি প্ৰিলিমিনাৰী উপপাদ্য বা থিয়ৰেম আছে সেইখিনি লৈ আহিছোঁ আৰু প্লাছ 10.2 এক্সাৰসাইজৰ 3-4টা কুৱেশ্যন কৰিম। সো তোমালোকৰ চাৰ্কল বৃত্ত চেপ্টাৰ এক্সাৰসাইজ 10.2 যোৱাৰ আগত আমি তাৰ যিটো ৰিলেটেড থিয়ৰেম আছে যিটো ৰিলেটেড উপপাদ্য আছে ষ্টেটমেণ্টটো তোমালোকে জানি লোৱা। সো থিয়ৰেমটোৰ মতে হয় কি the lengths of the tangents drawn from an external point to a circle are equal. এটা বশিষ্ট বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰ দৈৰ্ঘ্য সমান। আমি আগৰ ক্লাছত গম পাইছিলো যে স্পৰ্শকৰ ওপৰত টনা ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব হয়। That is theorem number 10.1. আৰু সেকেন্ড থিয়ৰেমটো হৈছে কি এটা বশিষ্ট বিন্দুৰ পৰা এটা এক্সটাৰ্নাল পইণ্টৰ পৰা বৃত্তলৈ টনা দুডাল স্পৰ্শ সদায় সমান হয়। The lengths of the tangents drawn from an external point to a circle are equal. So, suppose it is the external point, or it is the circle. R point at আমি এটা স্পৰ্শক টানিছো আৰু Q point at আমি স্পৰ্শক টানিছো আৰু O to center. So, উপপাদ্যটোৰ মতে কৈছে কি PQ আৰু PR সমান. That means we have to show that PQ is equal to PR. আমি দেখাব লাগে PQ is equal to PR. So ইয়াৰ বাবে আমি কৰিছো কি চেণ্টাৰৰ পৰা আমি স্পৰ্শকৰ ওপৰত ৰেডিয়াছটো জইন কৰিছো, আমি ব্যাসাৰ্ধটো জইন কৰিছো O পৰা R ওপৰত। সো জইন কৰাৰ লগে লগে আগৰ উপপাদ্যৰ মতে অটোমেটিক্যালি এডাল লম্ব হ'ব, পাৰপেন্ডিকুলাৰ হ'ব। দ্যাট মিন্স ইট ইজ 90 ডিগ্ৰী। আৰু সিমিলাৰলি আমি চেণ্টাৰৰ পৰা টেনজেন্টৰ ওপৰত স্পৰ্শকৰ ওপৰত ৰেডিয়াছ টনাৰ লগে লগে এইটো অটোমেটিক্যালি আগৰ উপপাদ্যৰ মতে 90 ডিগ্ৰী হ'ব, লম্ব হ'ব, পাৰপেন্ডিকুলাৰ হ'ব। দ্যাট ইজ ইট ইজ 90 ডিগ্ৰী। So now we have to show that PQ is equal to PR. So ইয়াত তুমি দেখিবা আমি ইয়াৰ পৰা কৰিম কি আমি এই ট্ৰায়াঙ্গলটো যদি কনসিডাৰ কৰো, এই ট্ৰায়াঙ্গল POQ আৰু PRO ট্ৰায়াঙ্গল এটা যদি কনসিডাৰ কৰো তাত আমি দেখিম দুইটা ৰাইট এংগল ট্ৰায়াঙ্গল। দ্যাট মিন্স দুইটা সমকোণী ত্ৰিভুজ। কিয় এটা কোণ 90 ডিগ্ৰী। আৰু সেকেন্ডলি OR is equal to OQ. OR is equal to OQ. Here, ready of same circle. একে বৃত্তৰ ব্যাসাৰ্ধ সমান একেটা সাৰ্কেল, গতিকে OR is equal to OQ. দুইডাল ব্যাসাৰ্ধ দুইডাল সমান হ'ব। এতিয়া OR is equal to OQ আৰু OP is equal to OP. Common side. It is same side or common side. সাধাৰণ বাহু. So এই দুটা ট্ৰায়াঙ্গলত আমি যিটা আমি ইয়াত ডিসকাশন কৰিছিলো, এই ট্ৰায়াঙ্গলত দেখিলো যে এইটো 90 ডিগ্ৰী, দ্যাট ইজ ৰাইট এংগল ট্ৰায়াঙ্গল। আৰু এই সাইডডাল সমান আৰু এইডাল সাইড আৰু এইডাল সাইড সমান। দ্যাট মিন্স এইটো ট্ৰায়াঙ্গলৰ এই সাইডডাল PO, এইটো ট্ৰায়াঙ্গলৰ POD সমান। গতিকে আমাৰ RSS কনগ্ৰুৱেন্সি মতে ৰাইট এংগল হাইপোটেনিউজ সাইড কনগ্ৰুৱেন্সি মতে ট্ৰায়াঙ্গল POQ congruent to triangle POR. এই ট্রায়াঙ্গল এটা কনগ্ৰুৱেন্ট হ'ব।
90 degree, so right angle consider it at a side, or hypotenuse. This side hypotenuse, obtuse. So RSS for a triangle is congruent. So triangle is congruent for our corresponding parts will equal. So PQ is equal to PR. PQ is equal to PR. It is CPCT. Corresponding parts of congruent triangle. Duta congruent triangle. Corresponding parts will equal. So PQ or PR corresponding part অনুক্রমিক বাহু, so এই দুটা সমান হ'ব. So PQ is equal to PR. That means আমি যেটো প্ৰমাণ কৰিব গৈছিলো, যেটো আমি দেখুৱাব গৈছিলো, সেইটো PQ is equal to PR প্ৰমাণিত হৈ গ'ল. So PQ is equal to PR. That is এটা external point ৰ পৰা এটা বৃত্তলৈ টনা যিকোনো দুডাল স্পৰ্শকৰ দৈৰ্ঘ্যটো সমান. PQ is equal to PR. So উপপাদ্যটোৰ মতে সেইটোৱেই. That means তুমি simple ইয়াৰ এটা সার্কেল ললা, এটা এক্সটার্নাল পয়েন্ট ইয়াৰ ললা, ইয়াৰ এটা স্পৰ্শক টানিলা আৰু ইয়াৰ এটা স্পৰ্শক টানিলা একেটা বিন্দুত, দেন এইডাল স্পৰ্শক আৰু এইডাল স্পৰ্শক সমান. উপপাদ্যটো সেইটোৱেই. সাপোজ ইয়াৰ পৰা এটা টানিছা, ইয়াৰ এটা স্পৰ্শক টানিলা, ইয়াৰ এটা স্পৰ্শক টানিলা, সেম এক্সটার্নাল পয়েন্টৰ পৰা টানিছা, সো এইডাল আৰু এইডাল সমান. সো এইটো হৈছে উপপাদ্য. তোমালোকে বুজি পাইছা? সো আমি নেক্সট এক্সারসাইজ যাম. 10.2 উপপাদ্য অনলি এটা আছে. এই উপপাদ্যটো 10.2 এক্সারসাইজ 10.2 ৰ উপপাদ্য থিওৰেম এটা আছে 10.2. So I mean it is hence proved. ASP hence proved. ASP hence proved. So I mean exercise done 10.2 exercise. Question number 1. From a point Q, the length of the tangent to a circle is 24 cm. Distance Q from the point center is 25. From a point Q, the length of the tangent to a circle. I mean suppose the point Q ধৰিছো. The length of the tangent to a circle is tangential as 24 cm. 24 cm. And the distance of Q from the center is 25. It is suppose center, it is suppose 25 cm. The radius of the circle is to it is suppose R. The radius to So tangential 24 cm and distance to center 25 cm. So radius to uliabo lage. Ami jano tangential upor tala radius to perpendicular. So it is 90 degree. So it is 90 degree. So since it is 90 degree, so we can apply Pythagoras theorem. So Pythagoras theorem mane ki hobo? OQ square is equal to OR square plus QR square. It is 90 degree, so the opposite is hypotenuse. OQ square is equal to OR square plus QR square. So what is OR? OR to we uliabo lagibo. And QR is 24 and OQ is 25. So ami eto OR square ki hobo 25 square minus 24 square. Ami enjoy koribo 25 minus 24, 25 plus 24. Eto 1 9 49, that is 49 implies OR is equal to root over 49, that is 7. So OR is equal to 7, so it is centimeter. So your radius to ব্যাসাৰ্ধ 7 cm হ'ব. So ইয়াত আমি ইউজ কৰিব লগা হৈছে কি Pythagoras theorem ইউজ কৰিব লগা হৈছে আৰু Pythagoras theorem ইউজ কৰিবলৈ আমি কি সুবিধা পাইছো যিহেতু ইয়াত এডাল স্পৰ্শক আছে আৰু এডাল ব্যাসাৰ্ধ আছে স্পৰ্শকৰ ওপৰত ব্যাসাৰ্ধ সদায় লম্ব হয় লম্ব হোৱাৰ লগে লগে 90 ডিগ্ৰী আহিলে 90 ডিগ্ৰী হোৱাৰ লগে লগে ট্ৰায়াঙ্গল টু ৰাইট এংগল ট্ৰায়াঙ্গল হ'ল ৰাইট এংগল ট্ৰায়াঙ্গল হোৱাৰ লগে লগে আমি Pythagoras theorem এপ্লাই কৰিব পাৰিম So first question to it আমি next question যাম যেটো এনসারটি টেক্সট ফর্মেটে ডায়াগ্রাম to দিয়া আছে ফিগার to দিয়া আছে টেন কৰিব So figure to আমি draw কৰিছো Figure is like this
it is Q, it is P, it is 110, it is T. ইয়াত সুধিছে কি TP and TQ. TP and TQ are two tangents to a circle with center O. Center is O. So that POQ is equal to 110. POQ is equal to 110. Then PTQ is equal to PTQ. PTQ value to liya hoga PTQ. So PT aru TQ dual স্পৰ্শক আৰু O to ইয়াৰ কেন্দ্ৰ বৃত্তটোৰ আৰু এই কেন্দ্ৰত থকা এংগলটো কোনটোৰ মান হৈছে 110 ডিগ্ৰী সো 110 ডিগ্ৰী আৰু আমি উলিয়াব লাগে কি এই এংগল টি এংগুলাৰ PTQ এংগুলাৰ মেজাৰটো উলিয়াব লাগে তো তাৰ বাবে আমি চাম কি এটো ওলাই আছে তুমি ফিগাৰটো চালে গম পাবা এটো ওলাই আছে কাৰণ কি এটো তোমাৰ 110 ডিগ্ৰী আৰু এডাল স্পৰ্শক এডাল ব্যাসাৰ্ধ সো এটো লম্ব হোৱাৰ লগে লগে এই এংগলটোৰ ভ্যালু 90 ডিগ্ৰী সিমিলার একে ধৰণে এডাল স্পৰ্শক এডাল ব্যাসাৰ্ধ সো এটো লম্ব হোৱাৰ লগে লগে এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী সো ইয়াত এটো 110 এটো 90 এটো 90 আৰু তেতিয়া বাকি সাইন নম্বৰ এংগলটো পাই যাম আমি যেহেতু এটো এটা কোয়াড্ৰিলেটাৰাল যেটো এটো এটা চতুৰ্ভুজ এই চতুৰ্ভুজ বা কোয়াড্ৰিলেটাৰালটোৰ সাইড এংগুলাৰ ভ্যালুটো আমি জানো সামটো সদায় এটা চতুৰ্ভুজৰ সাইড এংগল থকা এটা বহুভুজ that is চতুৰ্ভুজ that is quadrilateral সামটো সদায় 360 হয় so সামটো 360 হয় আৰু এটো কিমান 90 plus 110 plus 90 plus that angle is PTQ angle PTQ is equal to 360 so in place it is 200 it is 290 360 290 290 so আমি এটো কি কৰিলো as means sum of the four angles so four angles is 90 110 or 90 plus q আমি just mathematically লিখিছো এখিনি লিখিলো এটো is equal to 360 হ'ব আৰু এটো সিম্পলিফাই কৰিলো এইটা এংগল যোগ কৰিলে 290 হয় so angle PTQ হ'বগে 360 minus 290 so it is 0 it is 70 degree so PTQ is equal to 70 degree so the angle is equal to PTQ sin number angle to value paলো PTQ is equal to 70 degree এটো আমাৰ উলিয়াবলৈ দিছিলে তোমাক কি বুজি পাইছা so ইয়াৰ আকৌ কনসেপ্ট ইউজ হৈছে স্পৰ্শকৰ বৰ্তনৰ লম্ব ব্যাসাৰ্ধ হলে লম্ব হয় next question number 3 question number 3 if tangents P and PB from a point P at a circle আমি এটা circle লৈ P and PB from a point tangents it is suppose P it is B it is A PA and PB dual tangent if tangents P and PB from a point P at a circle with center O are inclined to each other at an angle 80 degree this angle is 80 degree then POA is equal to POA to value লিয়াব কৈছে angle POA POA উলিয়াব কৈছে so দুডাল স্পৰ্শক PA দুডাল স্পৰ্শক PA আৰু PB আৰু স্পৰ্শক দুডালৰ মাজৰ কোণটো 80 ডিগ্ৰী তাৰ পিছত আমি জয়েন কৰিছো PO আৰু OA আৰু PO আৰু OA ৰ মাজৰ কোণটো POA ৰ মাজৰ কোণটোৰ মানটো নিৰ্ণয় কৰিব কৈছে এতিয়া আমি কি দিয়া আছে আৰু কি আমি নিজে দেখিছো বা পাইছো যিখিনি তথ্য আমাৰ লগত আছে আমি এনে চাই লম
ফার্স্ট কথা এইটো 80 ডিগ্রি দিয়া আছে আৰু এটা বস্তু আমি দিয়া নাই যদি আমাক হিডেনলি দিয়া আছে আমাক নুকোকে দিয়া আছে যেটো বস্তু কৈ দিয়া নাই কোৱেশ্চনটো কিন্তু হেতু লুকাই আছে হেতু কি ডেট এংগল সো এই এংগলটো কিমান 90 ডিগ্রি কাৰণ কিয় এডাল স্পৰ্শক এডাল ব্যাসাৰ্ধ সো স্পৰ্শকৰ ওপৰত ব্যাসাৰ্ধ লম্ব হয় সো এই এংগলটোৰ ভ্যালুটো 90 ডিগ্রি নেক্সট আমাৰ এই এংগলটো দিয়া লাগে এটা কথা চোৱা আমি আগৰ উপপাদ্যটো কৰিছিলো এই ট্ৰায়াঙ্গলটো আমি যদি এটো জয়েন কৰো এই ট্ৰায়াঙ্গলটো আমি কনগ্ৰুয়েন্ট কৰিছিলো দুইটা ট্ৰায়াঙ্গল আমি কনগ্ৰুয়েন্ট কৰিছিলো বাই আৰএসএস মতে আৰএসএস উপপাদ্যৰ মতে আৰএসএস কনগ্ৰুয়েন্সি মতে এই ট্ৰায়াঙ্গলটো আমি কনগ্ৰুয়েন্স পাইছিলো আজি ক্লাছত আমি স্টাৰ্টিংতে কৰা যিটো 10.2 উপপাদ্যৰ মতে আৰএসএস মতে এই ট্ৰায়াঙ্গলৰে কনগ্ৰুয়েন্স পাইছিলো কনগ্ৰুয়েন্স পাইছিলো কিহৰ কাৰণে পাইছিলো আমি এই ট্ৰায়াঙ্গলটোৰ এই স্পৰ্শকডাল আৰু এই স্পৰ্শকডাল ইকুৱেল কৰিবৰ কাৰণে ঠিক আছে কথা হ'ল এই ট্ৰায়াঙ্গলটো আমি কনগ্ৰুয়েন্স পাইছিলো সো এটো আমি ইয়াত আমি প্ৰমাণ কৰিবলৈ যাম এই কোৱেশ্চনৰ এই ট্ৰায়াঙ্গলটো কনগ্ৰুয়েন্স তুমি লিখিব পাৰা আমি পাওঁ যে ট্ৰায়াঙ্গল OPA আৰু OPB কনগ্ৰুয়েন্স ট্ৰায়াঙ্গল OPA congruent sign triangle P sorry ekata order likhiba congruency order ekata order likhiba that means etu ami likhisu OPA so yat likhiba ami OPB that corresponding anukromik parts bilak mile O logot O P logot P and A logot B next ari etu ami kihor pora paisu RSS congruency RSS congruency কিয়নো এটো 90 ডিগ্রি সো রাইট এঙ্গল ট্রায়াঙ্গল এডাল আৰু এডাল সাইড সমান দুইটা ট্রায়াঙ্গলৰ হাইপোটেনিউস সমান আৰু লগতে হেতি হাইপোটেনিউস মানে হাইপোটেনিউস দুটাও সমান আৰু এডাল সাইড সমান ৰেডিয়াস অফ দা সেম সার্কেল একে ভেক্টৰ ব্যাসাৰ্ধ সো RSS মানে ট্রায়াঙ্গল কনগ্ৰুয়েন্স গতিকে হেতু আমি স্টেটমেন্টত লিখিছো প্ৰমাণ কৰিব যোৱা নাই প্ৰমাণটো জাস্ট স্টেটমেন্ট গিটা দিব লাগে স্টেটমেন্ট গিটা আমি দিব যোৱা নাই সো আলটিমেটলি এই ট্রায়াঙ্গলটো কনগ্ৰুয়েন্ট হোৱাৰ লগে লগে কৰেসপন্ডিং পাৰ্টস বিলাক ইকুৱেল হয় সো যেনেকে আগতে উপপাদ্যৰ এডাল সাইড আৰু এডাল সাইড সমান হৈছিল ঠিক একেদৰে এই এংগলটো আৰু এই এংগলটো সমান হ'ব এংগল OPA is equal to angle OPB OPA is equal to OPB OPA is equal to angle OPB ঠিক আছে এংগলটো সমান এটোকে আমি অ্যাঙ্গুলার ফর্মত কোন যিদৰে লিখে কোনক যেটো স্টাইলত লিখে আমি হেটো স্টাইলত লিখিছো OPA means OPA মানে এটো এংগল OPB এটো এংগল সমান ইকুৱেল কিন্তু ইহত গুটে এংগলটো আছে 80 ডিগ্ৰী টোটাল এংগলটো আৰু দুইটা এংগল সমান সো দুইটা এংগল কিমানকে পৰিব সমান দুইটা এংগল ইকুৱেল আৰু প্ৰত্যেক টোটালটো 80 সো ইট ইজ 40 and 40 it is also 40 so it is 40 each 40 degree so angle to 40 degree ঠিক আছে সো এতিয়া আমাক উলিয়াব লাগে কি এটো এংগল সো এই ট্রায়াঙ্গল এটো 40 ডিগ্রি এটো 90 ডিগ্রি সো এই এংগল থার্ড এংগল তো আমি অটোমেটিক পাম থার্ড এংগল তো উলিয়াব লাগে কি POA আমি এটা মুখৰে ওলাব এটো 90 ডিগ্রি এটো প্লাস 40 ডিগ্রি 130 ডিগ্রি আর টোটাল তো হয় 180 সো 130 দুইটা হল বাকি থাকিলে এটো কিমান 50 ডিগ্রি সো দ্যাট এংগল ইজ 50 ডিগ্রি এটাকে আমি অলপ স্টাইলত লিখিলে বা ফর্মালি লিখিলে 180 minus 90 plus 40 90 plus 40 is equal to 180 minus 130 that is 50 degree so that angle is 50 degree so angle is 50 degree আমি যেটো এংগল উলিয়াব কৈছিলে POA that is 50 degree 50 ডিগ্ৰী বুলি আমি পালো Right number question to question ki prove that the tangents drawn at the ends of a diameter of a circular parallel at a circle here in the diameter it is suppose co asile our diameter point kita ami dhorisu ending point kita suppose AB prove that the tangents drawn at the ends of a diameter of a circular parallel
মানে এটা বৃত্তৰ ব্যাসৰ প্ৰান্তবিন্দু দুটাত টনা স্পৰ্শক দুডাল সমান্তৰাল বুলি দেখাব লাগে এডাল এডাল স্পৰ্শক টানিছো আৰু এডাল এডাল স্পৰ্শক টানিছো স্পৰ্শক দুডাল ক'ত টানিছো বৃত্তটোৰ ব্যাস that is diameter ending point on the circle বৃত্তৰ ওপৰত থকা বিন্দু দুটাত আমি দুডাল যদি স্পৰ্শক টানো হে স্পৰ্শক দুডাল প্যাৰালাল বুলি দেখাব লাগে এই দুডাল প্যাৰালাল সমান্তৰাল বুলি দেখাব লাগে সমান্তৰাল this symbol stands for parallel so এটো মই জাস্ট স্টেটমেন্ট খিনি কৈছো তোমালোকে নিজে ৰিপ্ৰেজেন্ট কৰি বহিত লিখিব পাৰিবা ইয়াত ওলাই আছে এটো টু লাইনছৰ দুটা অনলি টু লাইনছ আৰ্গুমেন্টত তোমাৰ আনসাৰটো ওলাই আছে so since এডাল ব্যাস means সেন্টাৰ মাজেদি গৈছে এইটো পুৰা আৰু এইটো পুৰা ব্যাসাৰ্ধ আৰু এডাল স্পৰ্শক এডাল ব্যাসাৰ্ধ এডাল স্পৰ্শক গতিকে this angle is 90 degree আকৌ এডাল ব্যাসাৰ্ধ এডাল স্পৰ্শক গতিকে this angle is 90 degree actually it is also 90 it is also 90 প্ৰত্যেকটো কোণ 90 ডিগ্ৰী হ'ব that is এডাল ইয়াৰ ওপৰত লম্ব হোৱাৰ লগে লগে প্ৰত্যেকটো কোণ 90 ডিগ্ৰী হয় এতিয়া আমি লিখিছো এইটো এংগল ইয়াত ৰিপ্ৰেজেন্ট কৰিছো আৰু এইটো এংগল ৰিপ্ৰেজেন্ট কৰিছো এটা কৰ্নাৰ ৰাখিছো 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী সো তাৰ পৰা আমাৰ উদ্দেশ্যটো হ'ল কি ইয়াত তোমাৰ এটা কি একান্তৰ কোণ alternate angle একান্তৰ কোণ সো একান্তৰ কোণ কিটা সমান হৈছে একান্তৰ কোণ কেতিয়া সমান হয় যেতিয়া লাইন কিডাল সমান্তৰাল হয় so when the alternate angles equal when the lines are parallel so these lines are suppose we are representing by PT and suppose QR so since these two alternate angles are equal therefore we can write PT is parallel to QR PT dal QR or সমান্তৰাল hence proved so PT is parallel to QR এটো প্ৰমাণিত হৈছে কনসেপ্ট এটাই লাগিছে স্পৰ্শকৰ ওপৰত ব্যাসাৰ্ধ লম্ব হয় So আজি ক্লাছৰ আমি লাষ্ট কোৱেশ্চন লৈ গৈছো এটো বুজি পাইছা আমি লাষ্ট ক্লাছ লৈ গৈছো লাষ্ট কোৱেশ্চন লৈ গৈছো আজি ক্লাছৰ 10.2 লাষ্ট কোৱেশ্চন লৈ গৈছো আৰু ৰেষ্ট অফ দা কোৱেশ্চন আৰু আছে 6-7টা কোৱেশ্চন আমি নেক্সট ক্লাছত ডিসকাস কৰিম prove that the perpendicular at the end of point of contact tangential circle passes through the center এটা সার্কেল আছে সাপোজ O আর এটা ট্যানজেন্ট PT এটা সাপোজ R এটা কইছে কি প্রুভ দ্যাট পারপেন্ডিকুলার এট দা পয়েন্ট অফ কন্টাক্ট অফ এ ট্যানজেন্ট টু এ সার্কেল passes through এটো আমি 90 ডিগ্রি দিয়া আছে আমি কব লাগে যে প্রমাণ কৰিব লাগে যে এডাল সেন্টার মাজেদি যায় ব্যাসাৰ্ধ কেন্দ্ৰৰ মাজেদি যায় সো যেহেতু এটা স্পৰ্শক আৰু এটো 90 ডিগ্ৰী গতিকে আমি আগৰ পয়েন্টৰ মতে কি আছিল স্পৰ্শকৰ ওপৰত 90 ডিগ্ৰী কেতিয়া হয় যদি এৰ ব্যাসাৰ্ধ হয় তাৰ মানে OR ডাল ব্যাসাৰ্ধ মিন্স এই লাইনডাল আমাৰ যেটা লাইন দিয়া আছে লাইনডাল কেন্দ্ৰৰ মাজেদি যাব সো এটো প্ৰমাণিত হৈ গল সো সিন্স OR is perpendicular to PQ therefore OR is radius that is ব্যাসাৰ্ধ so line pass through center কেন্দ্ৰৰ মাজেদি যায় কেন্দ্ৰৰ মাজেদি যায়
সো আশা কৰোঁ কুৱেশ্যন নম্বৰ 5 লৈকে তোমালোকে ভালকে বুজি পাইছা আৰু নুবুজিলে তোমালোকে কমেণ্টত লিখিবা যে এইখিনি টপিক বুজা নাই বা আমাক এইটো চেপ্টাৰ লাগে এইটো এক্সাৰচাইজ লাগে আৰু আমি নেক্সট তোমালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি নেক্সট এক্সাৰচাইজটো ৰিপ্ৰেজেণ্ট কৰিম ধন্যবাদ আশা কৰিছোঁ আজি বুজোৱাখিনি তোমালোকে ভালকৈ বুজি পালা যদি কিবা খোকোজা থাকে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি তোমালোকে আমাক জনাব পাৰা আমি তোমালোকক সহায় কৰিবলৈ নিশ্চয় চেষ্টা কৰিম আগলৈ আমি আমাৰ এই ভিডিঅ'সমূহত আৰু বহুতো নতুনত্ব দিবলৈ প্ৰয়াস কৰি যাম গতিকে তোমালোকে আমাৰ ভিডিঅ'সমূহ চাই কেনেকুৱানো পোৱা তাকে জনাবলৈ একেবাৰে নাপাহৰিবা লগতে আমাৰ এই ভিডিঅ'সমূহ পাই থাকিবলৈ হ'লে জড়িত হৈ থকা আমাৰ ইউটিউব চেনেল ষ্টাডি উইথ ফানৰ সৈতে তেন্তে আজিলৈ হ'ব ধন্যবাদ ষ্টাডি উইথ ফান গাইজ